নমস্কাৰ বন্ধুসকল, গুড মৰ্নিং। আজি আপোনালোকৰ মাজলৈ তিয়হৰ খেতি ভিডিঅ' এটা পঠিয়াই দিলোঁ। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো স্কিপ নকৰিব, আৰম্ভণিৰ পৰা শেষলৈকে নিশ্চয় চাব। এতিয়া বৰ্তমান যিটো ছিজন, এই ছিজনত কিন্তু আমি তিয়হৰ খেতি কৰিলে তিয়হৰ দাম মোটামুটি আমাৰ 50ৰ পৰা আৰম্ভ হ'ব বিকা। আমাৰ যিটো খেতি আপোনালোকক দেখুৱাই আছোঁ, এটা এটা পুলিৰ পাত হৈ আছে কমেও 5টা বা 6টাকৈ। একুৰেট তাৰমানে আহিন মাহ, অক্টোবৰ মাহ, এই মাহত যদি আপোনালোকে তিয়হ লগায়, আপোনালোকে বিঘা প্ৰতি যে 2 লাখ টকা এটা বিকিব, তাত আৰু কোনো ধৰণৰ ভুল নাই। ইয়াত অলৰেডি মই 1.5 বিঘা মাটিৰ অলপ ওপৰত আছে, মোটামুটি ধৰক প্ৰায় 2 বিঘা হ'বই। এই মাটিত যে তিয়হ লগাইছে, লগোৱাৰ 1 সপ্তাহৰ পিছৰ পৰাই খেতিত তাৰমানে যিহে যতন আৰম্ভ কৰিব লাগে আৰু কি পদ্ধতিমতে লগাব লাগে আৰু খেতিৰ ওপৰত আমি কি ধৰণৰ গুৰুত্ব দিব লাগে, তো আজিৰ এই ভিডিঅ'টোৰ মাজত আপোনালোকে A to Z কথাখিনি জানিব পাৰিব। তো দেৰি নকৰি আৰম্ভ কৰিবলৈ যাম। আপোনালোকে যদি মোৰ চেনেলৰ নতুন ভিউৱাৰ্ছ হিচাপে আছে, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিব, যাতে এনেকুৱা ধৰণৰ উন্নত খেতিৰ ভিডিঅ' নটিফিকেশ্যন প্ৰত্যেক দিনাই এটা এটা আপোনালোকৰ মোবাইলত পায়। তো বন্ধুসকল, ভিডিঅ' কোন ঠাইৰ পৰা চাই আছে আপোনালোকে প্ৰথমতে কমেণ্ট কৰি জনাবচোন, মই বহু গুণ আনন্দিত হ'ম। আজি একেলগে 2 ধৰণৰ খেতিৰ ভিডিঅ' দিয়া আছোঁ আপোনালোকক, তিয়হ আৰু হ'ল তিতা কেৰেলা। তিয়হ আৰু তিতা কেৰেলা, এইটো লাইনত তিতা কেৰেলা আছে। এয়া চাওক, দেখুৱাই আছোঁ তিতা কেৰেলাৰ গছবিলাক। এয়া তিতা কেৰেলা গছ গজালি মেলিছে। এতিয়া এই তিয়হৰ গছ আজি বয়স 13 দিন হ'ল। 13 দিনতে চাওক গছৰ যিটো চেহাৰা, ধৰণ, আকৃতি বহুত ভাল। আৰু তাৰমানে খেতিত যাতে ঘাঁহ নহয়, তাৰ কাৰণে খেতিয়কে কি কৰিছে, কাঠ এটা লৈছিল। তাৰমানে এটা লাইনৰ পৰা আৰু এটা লাইনৰ ডিষ্টেঞ্চ 1.5 হাত, ছেম 1.5 হাততকৈ অকণমান কম, অকণমান সৰুকৈ কাঠ কাটি লৈছিল। কাটি লৈ অলপ বহল আকৃতিৰ কাঠ, মিনিমাম যাতে ওজন হয় 10ৰ পৰা 12 কিলো, সেনেকুৱা ওজন থকা কাঠ এটা সৰুকৈ কাটি লৈ এয়া চাওক এনেকৈ তাৰমানে টানিছে। গোটেই খেতি চাওক, মাটি কিমান ধুনীয়াকৈ সমান কৰি দিছে। এনেকৈ কাঠটো যদি আপোনালোকে খেতিত টানি থাকে প্ৰত্যেক দিনাই মৰ্ণিঙতে, ভৰি যাতে আমি চুচুৰাব নালাগে। ভৰিৰ বিপৰীতে কাঠটো যেতিয়া আমি টানিম, খেতিত কোনো ধৰণৰ ঘাঁহ নাথাকিব, কোনো ধৰণৰ বন নাথাকিব। কেৱল আমি কি কৰিব পাৰিম, কাঠটো টানি দিয়াৰ লগে লগে গছৰ গুৰিত চাওক মাটি কিমান ধুনীয়াকৈ ওখ হৈ আছে। আৰু এই মৰ্ণিঙত, একেবাৰে মৰ্ণিঙত যেতিয়া আমি এনেকৈ কাঠটো টানি দিম, তেতিয়া গছৰ গুৰিত যে মাটি জমা হৈ আছে আৰু এই ৰাতিত যে টোপাল টোপাল নিয়ৰৰ পানীবিলাক পৰি আছে, ইয়াৰ ফলত কি হয়, গছে ৰস পায়। গছে ৰস পায় আৰু শিপাই ভাল এটা কাম কৰে। সেইকাৰণে মই আপোনালোকক কৈ থাকোঁ যে খেতি কৰোঁ ঠিকেই, খেতি কৰাৰ যিটো আমাৰ পদ্ধতি, খেতি কৰাৰ যিটো আমাৰ অভিজ্ঞতা, সেইটো আমি আগতীয়াকৈ জানি থোৱা দৰকাৰ আছে। নহ'লে এনেই খেতি কৰি টকা নষ্ট কৰাৰ কোনো দৰকাৰ নাই। তো কথা হ'ল এই তিয়হ। এতিয়া মই মূল কথালৈ যাম। তিয়হ যিটো খেতি দেখুৱাই আছোঁ, এই খেতিটোত অলৰেডি গ্ল'চি, চিনজিন্দা কোম্পানীৰ গ্ল'চি তিয়হৰ গুটি দিয়া হৈছে। এটা গুটিৰ পৰা আৰু এটা গুটিৰ ডিষ্টেঞ্চ 8 ইঞ্চি দিয়া হৈছে আৰু শাৰীৰ পৰা শাৰীৰ দূৰত্ব 1.5 হাত। মোটামুটি এনেকৈ লগোৱাৰ পিছত এই ওপৰত চাং দিয়া হ'ল, চাং ৰেডি কৰি ৰাখিলে। এটা কথা লক্ষ্য কৰিব, যেতিয়া তিয়হৰ গছবিলাক এনেকুৱা ধৰণৰ হ'ব বা 2 পাত বা 3 পাত হ'ব পুলিৰ, তেতিয়া আপোনালোকে কি কৰিব লাগিব, ৰিলিক, ইকা, একতাৰা এইবিলাক ঔষধ স্প্ৰে কৰিব লাগিব।
যেতিয়া এনেকুৱা ধৰণৰ হ'ব 4 পৰা 5টামান পাত আহি যাব তেতিয়া আপোনালোকে দাহাত লুব্ৰিও আৰু লখন্দি এইবিলাক ঔষধ স্প্ৰে কৰিব যাতে কোনো ধৰণৰ উৰণীয়া পোক যাতে লেদা পোক গছৰ কোমল কোমল পাতবিলাক যাতে কাটিব নোৱাৰে পাতবিলাক যাতে ফুলি নাযায় পাতত যাতে কোনো ধৰণৰ স্পট নপৰাৰ কাৰণে কলা দাগ নপৰাৰ কাৰণে লখন্দি স্প্ৰে কৰিব তাকত স্প্ৰে কৰিব আৰু এটা কথা হ'ল এতিয়া আমি গছবিলাক ধুনীয়াকৈ খেতিত চাই আছোঁ গছৰ ধৰণটো বহুত ভাল হৈছে কিন্তু কি হয় হঠাতে গছৰ গুৰি শুকাই যোৱাৰ পিছত আমি কি কৰিব লাগিব গছৰ গুৰিত এটা ঔষধ স্প্ৰে কৰিব লাগিব সেই ঔষধটোৰ নাম আপোনালোকক জনাই দি আছোঁ আপোনালোকে পৰাপক্ষত এই ঔষধটোৰ নামো আপোনালোকে বহীত টুকাই ৰাখিব সেই ঔষধটোৰ নামেই হ'ল ক্ৰুপছ এই ক্ৰুপছ ঔষধটোৱে কি কাম কৰে এই গছৰ গুৰি যে শুকাই যায় ক্ষীণাই যায় পচি যায় কলা আৱৰণ হৈ যায় এইটো ক্ৰুপছ ঔষধটো স্প্ৰে কৰাৰ লগে লগে সেই গছটো আকৌ পুনৰাই আগৰ ৰূপ লয় আগৰ চেহাৰাত পৰিৱৰ্তন হয় সেইকাৰণে আপোনালোকক যিকেইটা ঔষধ কেৱল আজিৰ এই ভিডিঅ'ত নহয় অতদিনে অত ভিডিঅ' দিছোঁ আপোনালোকক প্ৰতিটো ভিডিঅ'ৰ মাজতে মই নানান ধৰণৰ দানা নানান ধৰণৰ ঔষধ এইবিলাকৰ কথা আপোনালোকক মই জনাই দিছোঁ কথা হ'ল কি এইবিলাক আমি দিলেহে আমাৰ খেতি আমাক দিব টকা যদি আমি হিচিবই নোৱাৰোঁ টকা আমি ক'ৰ পৰা পাম খেতি আমাক ক'ৰ পৰা দিব খেতিক আমি উন্নত ধৰণৰ খাদ্য খুৱাব লাগিব উন্নত ধৰণৰ ঔষধ দিব লাগিব দিলেহে খেতি আমাক কি কৰিব যথেষ্ট পৰিমাণে টকা আমাক দিব বৰ্তমান যিটো ছিজনত কি কৰিব লাগিব গাজৰ মূলা ওলকবি ফুলকবি তাৰপিছত বিট ইফালে আহিছে তিতা কেৰেলা ইফালে আহিছে ক্ষীৰা তাৰমানে এনেকুৱা চব্জি আৰু বৰ্তমান যিটো ছিজন আহিছে এই ছিজনত আপোনালোকে লগাব লাগিব হাইব্ৰিড পটল এইবিলাক পটলৰ শিপা আপোনালোকে যদি লাগে মোক যোগাযোগ কৰিব কেৱল পটলৰ উপৰিও আৰু বেলেগ মই যিমানকেইটা ভিডিঅ' যিমানকেইটা গুটিৰ কথা কৈছোঁ সব গুটি মই আপোনালোকক লাগিলে যোগান ধৰিম মই দোকানৰ পৰা কিনি হ'লেও আপোনালোকক সহায় কৰিম কেৱল বিধান নহয় আপোনালোকৰ দানা চানা যি লাগে মোক আপোনালোকে যোগাযোগ কৰিব কিন্তু কথা হ'ল এই সিনজিন্দা কোম্পানীৰ যিটো তিয়হ এই গ্ল'চি এই তিয়হৰ খেতি 1 বিঘা মাটি যদি আপোনালোকে কৰিব পাৰে বিঘাই প্ৰতি আপোনালোকে প্ৰত্যেক দিনাই মানে মোটামুটি এদিন পিছে আমি তিয়হ উঠাওঁ যদি কয় আপোনালোকে প্ৰত্যেক দিনে উঠাব তথাপিও কোনো ভুল নাই সৰু তিয়হ বজাৰত গ'লে বেছি ভাল হয় বেপাৰীসকলে ভাল পায় কিনোতেও বা ক্ৰেতা বিক্ৰেতা দুয়োটাই আমি আনন্দিত খায়ো ভাল লাগিব দেখাতো ভাল লাগিব সেইকাৰণে কওঁ কি এই খেতি কৰিবৰ কাৰণে প্ৰতি বিঘাত আপোনালোকে 2 গাড়ী গোবৰ সাৰ সিঁচিব মোটামুটি 15 পৰা 17 টন প্ৰতি বিঘাত 35 পৰা 40 কিলো সুপাৰ ফসফেট 10 পৰা 12 কিলো পটাছ 15 কিলোমান ইউৰিয়া 15 কিলোমান DAP দি ধুনীয়াকৈ খেতিত হিচি হাল মাৰিলে প্ৰতি বিঘাত 10 কিলো চূণ হিচি ল'ব তিয়হৰ খেতি যদি কৰিছে এই বছৰত যদি এইটো খেতি যদি তিয়হ খেতি কৰিছোঁ অহা বছৰ আৰু সেইটো খেতি তিয়হ খেতি নকৰিব তাৰ কাৰণ তিয়হ খেতি কৰিলে মাটিটো কি হৈ থাকে আমি আগতে কি খেতি কিতাপত পাইছিলোঁ ঝুম খেতি সেম কণ্ডিশ্যন মাটি উলট পালট কৰিব লাগিব এই বছৰ যদি এইটো খেতিত আমি তিয়হ খেতি কৰিছোঁ অহা বছৰ আমি চেঞ্জিং কৰি বেলেগ খেতিত কৰিম ঝুম খেতি যেতিয়া পাহাৰীয়া মানুহবিলাকে কৰিছিল সেই সময়তে কি কৰিছিল এবছৰ যদি ঝুম খেতি কৰিছে 2 বছৰ কমো পেলাই ৰাখিছে পিছলৈ আকৌ হাবি বননি চাফা কৰি বেলেগ ঠাইত আকৌ কৰিছে সেই পদ্ধতি মতে যদি আমি চব্জি খেতি কৰোঁ এবছৰতে আমাৰ কি হৈ যাব তো এইমতে আপোনালোকে কৰিব ঔষধবিলাকৰ নামো কৈ দিছোঁ দানাবিলাকৰ নাম কৈছোঁ আপোনালোকে শুনিব নেট্ৰোপালছ ব্লেক পালছ ব্লেকবেৰী কালা যাদু তাৰপিছত আছে ইফালে ত্ৰিশূল প্লাছ 95 এইবিলাক দানা আপোনালোকে দিব আৰু সংগনে আপোনালোকে খেতিত জলসিঞ্চন কৰিব এই পদ্ধতি মতে খেতি কৰক আপোনালোকে সফল হ'ব তাৰে কামনা লৈ আজিৰ ভিডিঅ' মই এইখিনিতে সমাপ্ত মাৰিছোঁ আজিৰ ভিডিঅ'ৰ পিছৰ ভিডিঅ' কি খেতিৰ ভিডিঅ' লাগে আপোনালোকে কমেণ্ট কৰি জনাব ধন্যবাদ।